নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব আলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা তথা 506টা ভেকেঞ্চি নতুনকৈ লৈ আনিছোঁ। এই চাকৰিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো আপোনালোকে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আপোনালোকে চেনেলটো আপোনালোকৰ ভিডিঅ'টো অলপ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আহিছে। আপোনালোকক মই কৰিছোঁ ক'ৰ পৰা ভেকেঞ্চিখিনি আহিছে আপোনালোকে দেখিব পাৰিছে। আপোনালোকক মই দেখাই দিছোঁ ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ UPSC ফালৰ পৰা আহিছে 506টা এছিষ্টেণ্ট দেখিব পাৰিছে। 506টা এছিষ্টেণ্ট কামাণ্ডেণ্টৰ ভেকেঞ্চি আহিছে আপোনালোকে দেখিব পাৰিছে। আৰু লাষ্ট ডেট দি আছে 14/5/2024 মে' মাহৰ 14 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চেণ্ট্ৰেল আৰ্ম পুলিচ UPSC আণ্ডাৰত ভেকেঞ্চিখিনি আছে 2024 বৰ্ষৰ কাৰণে। গ্ৰুপ এ 506টা ভেকেঞ্চি আছে আৰু অৰ্গেনাইজেশ্যন ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। BSFৰ কাৰণে দিয়া আছে 186টা ভেকেঞ্চি, CRPFৰ কাৰণে আছে 120টা ভেকেঞ্চি, CSFৰ কাৰণে আছে 100টা, ITBP কাৰণে আছে 58টা আৰু SSB কাৰণে আছে 42টা। আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিসমূহ। আৰু নেশ্যনেলিটি আপোনালোকে দেখিব পাৰিছে নো পাৰ্চন হু ইজ নন চিটিজেন অফ ইণ্ডিয়া শ্বেল একচেপ্ট, মানে আপোনালোকে যদি ভাৰতবৰ্ষৰ স্থায়ী বাসিন্দা নহয় তেতিয়া আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব। আৰু ছেক্সসমূহ দিয়া আছে, যদি মেল ফিমেল হয় সকলো ধৰণৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এজ লিমিটৰ ক্ষেত্ৰত 20ৰ পৰা 25 বছৰ দিছে, হ'লেও আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও পাব এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত দেখিব পাৰিছে এই কেণ্ডিডেট মাষ্ট হ'লে বেচেলৰ ডিগ্ৰী, যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কৰি থৈছে BA BSc BCom তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড থাকিব লাগিব। এপ্লিকেশ্যনৰ ফিচাৰ ক্ষেত্ৰত UR OBC কাৰণে 200 টকাকৈ, বাকী ফিমেল SC SC আৰু PWD কেণ্ডিডেটৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। UR আৰু OBC যিটো মেল কেণ্ডিডেট হয় তেওঁলোকে 200 টকাকৈ পে'মেণ্ট কৰিব লাগিব। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো UPSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট দি আছে 24 এপ্ৰিলৰ পৰা ভেকেঞ্চিখিনি এপ্লাই ষ্টাৰ্ট হৈছে, লাষ্ট ডেট দি আছে 14 মে' 2024 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনিয়ে হয় আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ বহুত দিনে পাই থাকিব। আজিলৈকে মই ভিডিঅ' লগ পাম।